নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই ইভা বহন্ত ফ্ৰান্সৰ পৰা উৰা মাৰিলে ৰাফেল যুদ্ধ বিমান বুধবাৰে ভাৰতত উপস্থিত হ'ব ৰাফেল যুদ্ধ বিমান ৭০০০ কিলোমিটাৰ আকাশমাৰ্গ অতিক্ৰমী আহিব ৰাফেল হাৰিয়ানাৰ আম্বালাস্থিত বায়ুসেনাৰ বিমান ঘাটিত অৱতৰণ কৰিব ৰাফেল যুদ্ধ বিমানে ফ্ৰান্সৰ ডাছাল্ট এভিয়েশ্যনে নিৰ্মাণ কৰিছে ৰাফেল যুদ্ধ বিমান আণৱিক সমৰাস্ত্ৰে সজ্জিত ৰাফেল বিমানে আকাশমাৰ্গত যুদ্ধৰ লগতে আকাশৰ পৰা ভূমিলৈ অস্ত্ৰ নিক্ষেপ কৰিব পাৰে ভাৰতলৈ অহাৰ সময়ত আৰবৰ আল হাফৰা বিমান ঘাটিত ৰব উল্লেখ কৰিব পাৰি যে প্ৰথমখন ৰাফেল যুদ্ধ বিমান যোৱা বছৰ অক্টোবৰ মাহত ভাৰতলৈ অনা হৈছিল 2021 চনৰ ভিতৰত 36খন ৰাফেল বিমান ভাৰতলৈ আহিব ভাৰত চীনৰ উত্তেজনাৰ মাজতে ফ্ৰান্সৰ পৰা আহিব ৰাফেল মুঠ 36খন ৰাফেল ক্ৰয় কৰিব ভাৰতে ভাৰতীয় বায়ুসেনাক অধিক শক্তিশালী কৰিব এই ৰাফেলে আৰু ইতিমধ্যে ফ্ৰান্সৰ পৰা উৰা মাৰিছে ৰাফেল যুদ্ধ বিমান বুধবাৰে ভাৰতত উপস্থিত হ'ব ৰাফেল যুদ্ধ বিমান ৭০০০ কিলোমিটাৰ আকাশমাৰ্গ অতিক্ৰমী আহিব ৰাফেল হাৰিয়ানাৰ আম্বালাস্থিত বায়ুসেনাৰ বিমান ঘাটিত অৱতৰণ কৰিব ৰাফেল যুদ্ধ বিমানে ফ্ৰান্সৰ ডাছাল্ট এভিয়েশ্যনে নিৰ্মাণ কৰিছে ৰাফেল যুদ্ধ বিমান আণৱিক সমৰাস্ত্ৰে সজ্জিত ৰাফেল বিমানে আকাশমাৰ্গত যুদ্ধৰ লগতে আকাশৰ পৰা ভূমিলৈ অস্ত্ৰ নিক্ষেপ কৰিব পাৰে ভাৰতলৈ অহাৰ সময়ত আৰবৰ আল হাফৰা বিমান ঘাটিত ৰব প্ৰথমখন ৰাফেল যুদ্ধ বিমান যোৱা বছৰ অক্টোবৰ মাহত ভাৰতলৈ অনা হৈছিল 2021 চনৰ ভিতৰত 36খন ৰাফেল বিমান ভাৰতলৈ আহিব আৰু ভাৰত চীনৰ উত্তেজনাৰ মাজতে ফ্ৰান্সৰ পৰা ভাৰতলৈ আহিব এই ৰাফেল এমুতে ব্ৰেকিং নিউজ ভাৰতত পুনৰ 49টা চাইনিজ এপ নিষিদ্ধ কৰা হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নিষিদ্ধ কৰিছে এই চাইনিজ এপ কেইটা 250টাৰো অধিক চাইনিজ এপত নজৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তাজনিত কাৰণত নিষিদ্ধ কৰা হৈছে চাইনিজ এপ ইয়াৰ পূৰ্বে 59টা চাইনিজ এপ নিষিদ্ধ কৰিছিল চৰকাৰে জনপ্ৰিয় গেম পাবজি লুডু ৱৰ্ল্ড নিষিদ্ধৰ সম্ভাৱনা পূৰ্বে নিষিদ্ধ কৰা হৈছিল 59টা চাইনিজ এপৰ ক্লন হিচাপে ব্যৱহাৰ হৈ আছিল নতুনকৈ নিষিদ্ধ কৰা এই 49টা এপ আৰু কৰোনা মহামাৰীৰ শেহতীয়া খবৰ ৩২৭৭১ জনলৈ বৃদ্ধি ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা কৰোনাত আক্ৰান্তৰ সংখ্যা ১৪,৩৫,৪৫৩ লৈ বৃদ্ধি বিগত ২৪ ঘণ্টাত মৃত্যু ৭০৮ জন লোকৰ এদিনতে সৰ্বাধিক ৪৯,৯৩১ লোক কৰোনাত আক্ৰান্ত হৈছে আৰু এবাৰ খবৰ শেহতীয়া বান পৰিস্থিতিৰ ৰাজ্যত ঠায়ে ঠায়ে বানপানীৰ প্ৰলয় কিছু হ্ৰাস হৈছে কিন্তু দুখ দুৰ্দশা আঁতৰা নাই বানাক্ৰান্তৰ বৰ্তমানলৈকে ৰাজ্যত বানে প্ৰাণ ল'লে ১০২ জনৰ এতিয়াও আশ্ৰয় শিবিৰতে আছে হাজাৰ হাজাৰ লোক বানৰ ফলত ঘৰবাৰী হেৰুৱাই সৰ্বশ্ৰান্ত বহু লোক বানে থানবান কৰিলে সপোনৰ ঘৰখন পুতি পেলালে শাওণমহীয়া ধাননি পথাৰ পথ ছিগাৰ ফলত বহু ঠাইত বিঘ্নিত হৈ পৰিছে যাতায়াত পানী শুকাইছে কিন্তু তাৰ পিছতো দুখ দুৰ্দশা আঁতৰা নাই কাৰণ আমি সকলোৱে জানো আচলতে পানীৰ প্ৰকোপ কমাৰ পিছত বা বানপানীৰ পিছৰ সময়ছোৱা আচলতে অধিক দুৰ্বিষহ হৈ পৰে কাৰণ বানপানীৰ পিছৰ যি পৰিস্থিতি সেয়া অধিক ভয়াৱহ হৈ পৰে বিভিন্ন ধৰণৰ ৰোগৰ লগতে বানপানীত যিহেতু প্ৰায় সংখ্যক লোকৰে আমি যিসমূহ আমাৰ সাংবাদিকে তথ্য সংগ্ৰহ কৰিছে যি দৃশ্য আমি সংগ্ৰহ কৰিছোঁ দেখা পোৱা গৈছে প্ৰায় সংখ্যক লোকৰ ঘৰ দেখা পোৱা গৈছে তেওঁলোকে বানে ইতিমধ্যে নষ্ট কৰি পেলাইছে বানপানীত উটি গৈছে শাওণমহীয়া ধাননি পথাৰ বানে পুতি পেলাইছে সপোনৰ ঘৰখন থানবান কৰিছে পথ ছিগি গৈছে যাৰ ফলত যাতায়াত যোগাযোগ ব্যৱস্থা বিঘ্নিত হৈ পৰিছে যাৰ ফলত পানী শুকোৱাৰ পিছতো কিন্তু অধিক ভয়াৱহ হৈ আছে বানপানী হোৱা স্থানৰ পৰিৱেশ আৰু কাজিৰঙাত বান পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ আহিছে কিন্তু প্ৰতিদিনে মৃত্যুৰ সংখ্যা বাঢ়িছে বন্যপ্ৰাণীৰ চলিত বানত 14টা গড়কে ধৰি 132টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে 98টা পহু 5টা মহ 8টা গাহৰি এটা সৰপহুৰ মৃত্যু হৈছে আনহাতে পানীত ডুবি 73টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত মৃত্যু হৈছে 18টা বন্যপ্ৰাণী
পুনৰ খবৰ কৰোনাৰ হটস্পট হিচাপে পৰিণত গোলাঘাট জিলা কাৰাগাৰ। গোলাঘাট জিলা কাৰাগাৰ কয়দী আৰু কৰ্মচাৰীৰ সৈতে মুঠ 117 গৰাকী লোক কৰোনাত আক্ৰান্ত। জিলা কাৰাগাৰৰ ভিতৰত কয়দীসকলে সচেতনতা অৱলম্বন নকৰাৰ ফলত দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পোৱাৰ সন্দেহ কৰিছে স্বাস্থ্য বিভাগে। কাৰাগাৰ 242 গৰাকী কয়দী কৰ্মচাৰীৰ পৰীক্ষাৰ অন্তত ইয়াৰে 117 গৰাকী পজিটিভ পোৱা গৈছে আৰু 500ৰ অধিক কয়দীৰ কোভিড পৰীক্ষা কৰিব স্বাস্থ্য বিভাগে। পজিটিভ ৰোগীৰ বাবে কাৰাগাৰৰ ভিতৰতে কোভিড কেয়াৰ চেণ্টাৰ ব্যৱস্থা কৰিছে গোলাঘাট প্ৰশাসনে। গোলাঘাট জিলাত 1329 গৰাকীলৈ বৃদ্ধি পাইছে কোভিড ৰোগী। আৰু গোলাঘাটৰ এই শেহতীয়া খবৰটো আগবঢ়াইছো আমাৰ সংবাদদাতা ইউনিছ আলীৰ প্ৰতিবেদন। হয়, মই উপস্থিত আছোঁ গোলাঘাট জিলা কাৰাগাৰৰ সন্মুখত। গোলাঘাট জিলা কাৰাগাৰত 117 জনৰ দেশত ধৰা পৰিছে কোভিড পজিটিভ। মই সমগ্ৰ দৃশ্য দেখাব অনুৰোধ কৰিছোঁ মোক সহযোগী কেমেৰা পাৰ্চনক। গোলাঘাট জিলা কাৰাগাৰত বৰ্তমানলৈকে 117 জনৰ দেশত ধৰা পৰিছে কোভিড পজিটিভ। ইয়াৰে প্ৰায় 500 কয়দী ইয়াত জিলা কাৰাগাৰত আছে আৰু তাৰ উপৰিও গোলাঘাট জিলা প্ৰশাসনে যিসকল কয়দী আছে কয়দীসকলক গৈ কাৰাগাৰৰ ভিতৰতে আছুতীয়াকৈ এখন কোভিড হস্পিটেল নিৰ্মাণ কৰিছে, যাতে কয়দীসকল ইয়াতে থাকি তেওঁলোকক স্বাস্থ্যৰ পৰীক্ষা কৰা হ'ব। আৰু মোৰ লগত উপস্থিত আছে গোলাঘাটৰ স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰী যিজন দেৱজিৎ লাহন। তেওঁ সকলো কোভিড পজিটিভ যিসকল ৰোগী আছিলে, ৰোগীসকলৰ স্বাব টেষ্ট কৰিছিলে, তেওঁৰ পৰা মই পোনে জানিব বিচাৰিম গোলাঘাট জিলা কাৰাগাৰত কিমান কয়দী আছে আৰু কিমানখিনি আপোনালোকে এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা কৰা হৈছিল? ইতিমধ্যে আমি দীৰ্ঘদিন ধৰি আমি ইয়াতে স্বাব কালেকশ্যন কৰি আছোঁ। এতিয়ালৈকে 242 কয়দীৰ আমি স্বাব কালেকশ্যন কৰিছোঁ। তাৰ ভিতৰত 117 জনৰ পজিটিভ আহিছে, তাৰ পাছত নেগেটিভ আহিছে 125 জনৰ। এতিয়াও 200 জন কয়দীৰ স্বাব কালেকশ্যন কৰিবলৈ বাকী আছে। ইয়াৰ পাছতে আমি কালি স্বাব কালেকশ্যন কৰিছিলোঁ 119 জনৰ আৰু তাৰে 54 জনৰ পজিটিভ আহিছে। আৰু আজি আমি এই 200 জনৰ ভিতৰত আমি একাংশ আমি কৰিম। কৰাৰ পাছত যিখিনি পজিটিভ আহে, ইতিমধ্যে যিসকল পজিটিভ আহিছে প্ৰথম অৱস্থাত পজিটিভ হোৱাসকলক কোভিড হস্পিটেলত ৰখা হৈছিলে। তাৰ পাছত তেওঁলোকক সেইখিনি নেগেটিভ কৰাৰ পিছত আমি ৰেপিড টেষ্ট কৰাৰ পিছত তেওঁলোকৰ নেগেটিভ আহিলে। অহাৰ পিছত সেইসকলক পুনৰ ইয়ালৈ লৈ আহিলে আৰু যিসকল ইয়াত পজিটিভ হৈছে তেওঁলোকে ইয়াতে অস্থায়ী এখন কোভিড হস্পিটেল নিৰ্মাণ কৰা হৈছে জিলা উপায়ুক্তৰ নিৰ্দেশত, আৰু সেই তাতে তেওঁলোক ইয়াতে আছে। কি কাৰণত হ'ব পাৰে গোলাঘাট জিলা কাৰাগাৰৰ ভিতৰত ইমান এটা গণসংক্ৰমণ? আমি এইটো আচলতে ক'বলৈ গ'লে গোলাঘাট জিলা কাৰাগাৰত কয়দীসকলে থকাৰ অলপ যিটো এই সময়ছোৱাত যেনেধৰণে সামাজিক দূৰত্ব সামাজিক ব্যৱধানত থাকিব লাগে তেওঁলোকে সেইখিনি নিয়ম পালন কৰা নাই, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা নাই। তাৰোপৰি তেওঁলোকে যিটো হাত চেনিটাইজ কৰিব লাগে, সঘনাই হাত ধুব লাগে, সেই ব্যৱস্থাবিলাক খুব কম হৈছে ইয়াত। সেই কথাৰ কাৰণে ইয়াত সামাজিক সংক্ৰমণ যিটো কোৱা হয় এইটো কমিউনিটি স্প্ৰেড, সেইখিনি স্প্ৰেড হ'বলৈ পাইছে। কৰ্মচাৰী হৈছে নেকি? জেলৰ যিসকল কৰ্মচাৰী আছে, কিমানজন কৰ্মচাৰী আক্ৰান্ত হৈছে? প্ৰথমবাৰ আমি কৰোঁতে আমি 2জন কৰ্মচাৰী ইয়াতে আক্ৰান্ত হোৱা পাইছিলোঁ। তাৰপিছত আমি এতিয়া কৰ্মচাৰীসকলো পৰীক্ষা কৰা নাই আৰু ইয়াতে পুলিচ প্ৰশাসনৰ পুলিচসকলৰ যিসকল দায়িত্বত আছে তেওঁলোকৰ এতিয়ালৈকে কৰা হোৱা নাই। হয়তো কৰিলে হয়তো তেওঁলোকেও ওলাব পাৰে। এই ক্ষেত্ৰত আমি এটা কথা আপোনালোকক আমি ক'ব খুজিছোঁ যে গোলাঘাট জিলাত আমি মাৰ্চ মাহৰ পৰা সমূহ লেবৰেটৰী টেকনিচিয়ানসকলে কামত লাগি আছে। এইসকল লেবৰেটৰী যোদ্ধা কোভিড ৱাৰিয়ৰ, তেওঁলোকে দীৰ্ঘদিন ধৰি ইয়াতে কাম কৰি আছে। তেওঁলোকে এতিয়া কোভিডৰ ক্ষেত্ৰত লাগি আছে। সকলোবিলাক কৰ্মচাৰী ইমান সুন্দৰকৈ আমি ত্যাগ স্বীকাৰ কৰি আছে। যিসকল কৰ্মচাৰী এখিনি NRSMত কাম কৰি আছে, সেই কৰ্মচাৰীখিনিয়ে আজি 14,000-15,000 টকা দৰমহা পায়ে তেওঁলোকে ইয়াতে কাম কৰিবলগীয়া হৈছে। তেওঁলোকৰ চাকৰি ৰেগুলাৰ হোৱা নাই, তথাপিতো তেওঁলোকে বিনা দ্বিধাই কোনো পাৰিশ্ৰমিক নিবিচৰাকৈ তেওঁলোকে সেই কম ন্যূনতম দৰমহাৰ মাজত তেওঁলোকে কাম কৰি ইয়াতে ৰাইজৰ সেৱা কৰিছে, দেশৰ সেৱা কৰিছে। আজি পবিত্ৰ শাওন মাহৰ দ্বিতীয়টো সোমবাৰ। ৰাজ্যৰ দৌল দেৱালয়সমূহত জনশূন্য পৰিৱেশ। লোকবিশ্বাস অনুসৰি শাওন মাহত দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰিলে মনোকামনা পূৰ্ণ হয়। কৰোনাৰ বাবে এইবাৰ জনসমাগম নাই যোৰহাটৰ হাতীগড় দেৱালয়ত। পূৰ্বতে দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱে দেৱালয়ৰ বাকৰি ভৰি থাকে যদিও এইবাৰ নাই ভক্তৰ সমাগম। কৰোনাৰ বিভীষিকাৰ বাবে বন্ধ হৈ আছে ঐতিহাসিক দেৱালয়ৰ দুৱাৰ। চৰম সংকটত পৰিছে হাতীগড় দেৱালয়ৰ ঐতিহাসিক পুখুৰীত সংৰক্ষিত বৰকাছ, মাছ আদি। আৰু এই সন্দৰ্ভত আগবঢ়াইছো টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন।
আজি শাওণ মাহৰ অসমীয়া লেখেৰে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। স্বাভাৱিকতে শাওণ মাহটো হিন্দু সমাজত পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয় আৰু সেই লৈ দৌল দেৱালয়সমূহত এই পবিত্ৰ শাওণ মাহত যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায়। পূৰ্বতেই যিহেতু এই শাওণ মাহতেই স্বাভাৱিকতেই সন্তুষ্টি লাভ কৰা দেৱাধিদেৱ মহাদেৱৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হৈছে আৰু সেই লৈয়ে যে ভক্তসকলে এই দৌল দেৱালয়সমূহত এই শাওণ মাহত যথেষ্ট ভিৰ কৰে। তেখেতসকলে ইয়াতে পূজা অৰ্চনা কৰি নিজৰ ইষ্ট দেৱতাক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰে। কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম দৃশ্য। প্ৰায়বিলাক দৌল দেৱালয় আজি তলা ওলমি আছে। কেৱল মাত্ৰ নিত্য নৈমিত্তিক যিখিনি পূজা, সেই পূজাখিনি সমাপন হোৱাৰ বাদে ইয়াতে কোনো ভকত বৈষ্ণৱ বা দৰ্শনাৰ্থী আহিবলৈ দিয়া নাই। পূজাৰী আছে, মই আপোনাৰ ওচৰলৈকে আহিছো। কেনেকুৱা ধৰণে চলি আছে যিহেতু মন্দিৰত দৰ্শনাৰ্থী আহিবলৈ দিয়া নাই, পূজা অৰ্চনা কেনেকুৱা ধৰণে চলি আছে? পূজা আমাৰ নৈমিত্তিক পূজা যিভাগ কৰি থকা হয়, সদায় কৰি থকা হৈছে। গধূলি ধূপ ধূয়াকি জ্বলোৱা হৈছে, আৰতি হৈছে, এনেই সেইখিনি কৰ্ম হৈ আছে। কিন্তু বাহিৰৰ যিসকল যাত্ৰীকৰণ তেখেতসকলক আমি সোমাবলৈ দিয়া নাই। আনকি প্ৰসাদ চসাদৰ গাখীৰ চাখীৰ ঢালিবলৈও ভিতৰলৈ সোমাবলৈ দিয়া নাই। ৰাইজৰ যিটো পৰিস্থিতি চলি আছে আৰু এইটো পৰিস্থিতিত আমি নিজেও ভয় খাইছো, কাৰণ আমাৰ গোটেইটো একেটা বংশৰ পৰিয়াল। অকল এজন হলেই নহ'ব, গোটেইবোৰকে সোমাব কাইলৈ। কিমান দিনৰ পৰা বন্ধ হৈ আছে? কিমান দিন মানে প্ৰথমৰ পৰাই আমাৰ বন্ধ হৈ আছে। মাজতে দুদিনমান খুলি দিয়া হৈছিলে, কিন্তু এতিয়া শিৱদৌলতো যেনেকে শিৱদৌলো বন্ধ কৰি দিলে, আমি সেইবোৰ ভয় খাই পেলাই নিজেই বন্ধ কৰি দিছো। এতিয়াতো ভকতসকল আহে, আপোনালোকৰ আহে, যথেষ্ট আহিছে। আমি ৰাস্তাৰ পৰা আধা বাটৰ পৰা পঠিয়াই দিছো যে আপোনালোক যজ্ঞে পাছে পৰে আহিব। তাৰপিছত আমিতো মন্দিৰটোতো আছেই সদায়। ধৰক এই অলপ দিনলৈ ৰাইজে যেতিয়া বন্ধ কৰিছে, আমিও বন্ধ কৰি ৰাখিছো। সেইটো কাৰণে পাছে পৰে আহিব আমি সকলোকে অনুৰোধ কৰিছো। আৰু আগত আমি মানুহ মাতি পাতি আনিছিলো, কিন্তু এতিয়া আমি খেদিব লগা হৈছে। আমি অত্যন্ত দুখত পৰিছো আৰু বিশেষত আমাৰো আৰ্থিক অৱস্থা সিমান ভাল নহয়। আমিতো মন্দিৰৰ পৰাই চলিছো আৰু ৰাইজৰ পৰাই আমি পাইছো, কিবা এটা পাইছো। কিন্তু এতিয়া আমি সেইটো হেৰি লৈ পেলাই বিচৰা নাই আৰু লাগিলে নালাগে, যেনেকৈ পাৰো তেনেকেই চলিছো আৰু। অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা, যিহেতু এই যি বিভীষিকা চলি আছে, কৰোনাৰ বিভীষিকা, সেই বিভীষিকা যাতে সংক্ৰমণ নঘটে, মই পূৰ্বতেই উল্লেখ কৰিছো যে মন্দিৰত যাতে সেই বিভীষিকাই দেখা নিদিয়ে, তাৰ কাৰণে আচলতে আজি যোৰহাটৰ ঐতিহাসিক হাতীগড় দেৱালয় বন্ধ কৰি ৰখা হৈছে দৰ্শনাৰ্থীৰ বাবে। আৰু বিয়লি হেডলাইন্সত খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত নপমুৱাত বুঢ়ীগাং নদীয়ে লৈছে কালৰূপ। নদীৰ কোবাল সোঁতে চপৰা চপৰে খহাইছে গৰা। অৰুণাচলৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়ীগাং নদী। ফলত নদীৰ বুকু জাহ গৈছে চপৰা চপৰে ভূমি। নদীয়ে এফালৰ পৰা খহাই নিছে তামোলবাৰী, বাঁহবাৰীৰ লগতে প্ৰকাণ্ড গছ। আৰু দৃশ্য আমি দেখুৱাইছো কিদৰে কালৰূপ দেখা পোৱা গৈছে। এফালৰ পৰা নদীয়ে সকলো খহাই লৈ গৈছে, নদীৰ বুকু জাহ গৈছে চপৰা চপৰে ভূমি। আৰু এই সন্দৰ্ভত আগবঢ়াইছো তুষাৰ হাজৰিকাৰ এক প্ৰতিবেদন। হয়, বুঢ়ীগাং নদীয়ে এতিয়া কালৰূপ ধাৰণ কৰিছে বিহালীত, আৰু বিহালীৰ চপৰা চপৰে ভূমি এতিয়া এই বুঢ়ীগাং নদীৰ বুকুত জাহ গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো নপমুৱা অঞ্চলত, আৰু কেমেৰা পাৰ্চন তপনে দৃশ্য দেখুৱাব। মোৰ পিছফালে দেখিছে ডাঙৰ ডাঙৰ গছ এনেদৰে দেখিবলৈ পোৱা গৈছে। এই নৈৰ বুকুত এতিয়া জাহ গৈছে আৰু চপৰা চপৰে ভূমি এতিয়া ইয়াত এই বুঢ়ীগাং নদীৰ যি কালৰূপ, এই কালৰূপৰ বাবে ইয়াত দেখিবলৈ পোৱা গৈছে। নদীৰ বুকুত এনেদৰে চপৰা চপৰে ভূমি খহি পৰিছে। এয়া আমি দেখুৱাই আছো, এখন কাষতে দলং আছে। এইখন হৈছে 3 খুঁটি সংযোগী দলং বিশ্বনাথ চাৰিআলিৰ লগত, আৰু এই দলংখনে দিয়ে অৰুণাচল প্ৰদেশৰ পৰা বহু লোক আহে। আৰু ইতিমধ্যে দলংখনলৈ এতিয়া ভাবুকিৰ সৃষ্টি হৈছে। আৰু নদীৰ যি অৰুণাচলৰ পাহাৰত ধাৰাসাৰ বৰষুণ হৈছে, আৰু তাৰ ফলত এই নদীৰ জলপৃষ্ঠ এতিয়া বৃদ্ধি পাবলৈ ধৰিছে, আৰু যাৰ বাবে এতিয়া এই নদীয়ে ইয়াত কালৰূপ ধাৰণ কৰিছে। দেখিবলৈ পোৱা গৈছে ইয়াত এনেদৰে এই মাটি ইয়াৰ পৰা খহাই লৈ গৈছে। আৰু এই অঞ্চলটো যি স্থানত এই মুহূৰ্তত আমি উপস্থিত আছোঁ, ইয়াতে দেখুৱাম আমি। ইয়াতে এজোপা প্ৰকাণ্ড গছ আছিলে, আৰু কাষতে এটা এয়া তেওঁলোকে পূজা কৰে, ছট পূজা কৰা এইটো এটা স্থান। কিন্তু ইতিমধ্যে এই গছজোপা এতিয়া এই নদীৰ যি খহনীয়া, সেই খহনীয়া ইয়াৰ পৰা আচলতে
খহনীয়াত জাহ গৈছে আৰু ইয়াত স্থানীয় লোক আছে মই কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ নদীয়ে কিন্তু ইয়াত যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে ইতিমধ্যে প্ৰকাণ্ড গছ এতিয়া নদীৰ বুকুত জাহ গৈছে আৰু কাষতে থকা দলংখনলৈও কিন্তু ভাবুকি কঢ়িয়াই আনিছে কি ক'ব এই মুহূৰ্তত নহয় ভাবুকি কঢ়িয়াই আনিছে ইতিমধ্যে আৰু মই অথনিও ক'লোঁ যে তিনিখুঁটিখন আমাৰ এটা দ্বীপলৈ পৰিণত হ'ব আমি ইয়াৰ পৰা অহা যোৱা কৰিবলৈ যথেষ্ট অসুবিধা পাম কাৰণ ইয়াত বহুত ল'ৰা ছোৱালী ইয়াৰ শ ল'ৰা ছোৱালী ইয়াৰ পৰা স্কুল কলেজলৈ যায় এই ৰাস্তাইদি এই ৰাস্তা যদি বন্ধ হৈ যায় তেতিয়া গাড়ী মটৰ আজি অহা যোৱা বন্ধ হ'ব যথেষ্ট অসুবিধা হ'ব ৰাইজৰ সেইকাৰণে আমি খুব সোনকালে ডিপাৰ্টমেণ্টে এই কামটো কৰি ইয়াত পাৰ্ক পইণ্টৰ ব্যৱস্থা কৰি এই নদীখন যাতে ইয়াৰ খুঁটটো যদি সলাই দিয়ে আগৰ খুঁটলৈ নিয়ে আমি সেইটো আশা কৰিছোঁ হয় ধন্যবাদ জনাইছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ বাৰী তামোল গছ বা প্ৰকাণ্ড গছ দেখিবলৈ পাইছোঁ এতিয়া নদীৰ বুকুত জাহ গৈছে নিশ্চয় যথেষ্ট অসুবিধা হৈছে ৰাইজৰ আৰু শংকিত হৈ পৰিছে ৰাইজে মুহূৰ্তত হয় শংকিত হৈছে আগতো এবাৰ হৈছিলে আজি প্ৰায় 20-25 বছৰ আগতে নদীৰ সুতটো ইফালে গৈছিলে তাৰপিছত ৰাইজে মিলি তেতিয়া ৰাইজৰ শক্তি যথেষ্ট আছিল আৰু প্ৰটেকশ্যন এটা বাঁহেৰে কৰি আমি নিজেই কোৰ মাৰি নদীৰ সুতটো সলাইছিলোঁ কিন্তু এতিয়া যান্ত্ৰিক যুগ জেচিবি আনি ইয়াত প্ৰটেকশ্যন এটা দি সিফালে নলা অলপ বহল নলা কৰিলে নদীৰ সুতটো কিন্তু সিফালে যাব বুলি আমি ধাৰণা কৰিছোঁ আৰু ইয়াত যদি জনপ্ৰতিনিধিয়ে ইয়াত বা বিভাগীয়ভাৱে ইয়াক সৎভাৱে লয় সোনকালে লয় তেনেহ'লে আমাৰ অসুবিধা নহ'ব নত্ৰ আমি শামুকজুলি বৰজাৰ্ণি ভৰাজুলি তিনিখুঁটি লগতে অৰুণাচলৰ এটা নমৰা বালিচু অংশ ইয়াৰ পৰা বিচ্ছিন্ন হৈ যাব আৰু আমাৰ যোগাযোগ হেৰাই যাব আমি জনাইছোঁ বানপানী গ'ল কিন্তু বানাক্ৰান্তৰ দুখ যন্ত্ৰণাবোৰ কিন্তু শেষ হোৱা নাই বানে ধুৱাই নিয়া কৃষ্ণাই কেইবাখনো গাঁৱত এতিয়া কেৱল হাহাকাৰ ৰাইজ এতিয়া এশএবুৰি সমস্যাত ভাৰাক্ৰান্ত বানত উটি গ'ল সপোনৰ ঘৰখন বালিয়ে পুতিলে আহাৰ শাওনৰ খেতিপথাৰ মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ লোকে বহু কষ্টৰে গঢ় দিয়া ঘৰটো বানে ধুই নিলে বহু পৰিয়ালৰ ঘৰৰ কোনো চিন চাবে নাই কৃষ্ণাই মৰ্ণয় সংযোগী গড়কাপ্তানী পথৰ কেইবাটা অংশ পানীয়ে ছিঙি নিয়াৰ উপৰিও সমগ্ৰ পথছোৱা পানীয়ে খুন্দি দিয়াত যাতায়াতত ভীষণ সমস্যাৰ সন্মুখীন হৈছে আনহাতে বহু কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাও বালিয়ে পুতি পেলোৱাত এতিয়া প্ৰতিগৰাকী কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে বানপানীৰ সময়ত বহু নেতা মন্ত্ৰী বিধায়কে কিছু অঞ্চলত খবৰ ল'বলৈ গৈছিল ঠিকেই কিন্তু ৰাইজৰ এই দুখ যন্ত্ৰণাবোৰ কেতিয়া দূৰ কৰিব চৰকাৰ কিংবা জনপ্ৰতিনিধি তথা প্ৰশাসনে তাৰমানে আমাৰ বানৰ ফলতো ঘৰ বাৰী চব একদম নিশেষ হৈ গৈছে আমাৰ ঘেৰা বেৰাৰ পৰা ইত্যাদি কৰি যিমান মানে এনে বাঁহ বেৰৰ ঘৰ আছিল সেইবিলাক গোটেই গৈছে তাৰপাছতে এই অঞ্চলৰ খেতি বাতি আপোনাৰ কমপ্লিট শেষ হৈ গৈছে জাষ্ট মাত্ৰ এসপ্তাহমান আগতে মানুহ খেতি বাতিখিনি মানে উঠাইছিল চব বানপানীত শেষ হৈ গৈছে আজিলৈ গ্ৰাম সেৱক আৰু মণ্ডল এতিয়ালৈ আমাৰ সাৰ্ভে নকৰিল বানপানী যোৱাৰ পিছত কোনো তদন্ত নকৰিল আজি চতুৰ্থ দিনাও নগাঁও বৰহমপুৰৰ বিভিন্ন অঞ্চলত অব্যাহত আছে জনতাৰ লকডাউন ইতিমধ্যে ৰাইজে নিজাববীয়াকৈ বন্ধ ঘোষণা কৰিছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান কেৱল মাত্ৰ খুলি দিয়া হৈছে ফাৰ্মাচী এই ফাৰ্মাচীসমূহত গ্ৰহণ কৰিছে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা উল্লেখ কৰিব পাৰি যে নগাঁৱৰ বৰহমপুৰৰ নৱম অসম আৰক্ষী বাহিনীত 12জনকৈ লোকৰ কোভিড-19 পজিটিভ ওলোৱাৰ পাছতে গণ সংক্ৰমণৰ আশংকাত ৰাইজে গ্ৰহণ কৰিছে এই ব্যৱস্থা আৰু জনতাৰ লকডাউন কাইলৈ অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ইতিমধ্যে বৰহমপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে আৰক্ষী জোৱানসকলক সুকীয়াকৈ ৰখা হৈছে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্ববিখ্যাত এশিঙীয়া গড়ৰ ৰম্যভূমি পবিত্ৰ অভয়াৰণ্যতো সংহাৰী ৰূপ ধাৰণ কৰিছে বানৰ প্ৰকোপ কিছু হ্ৰাস পাইছে যদিও এতিয়াও পবিত্ৰৰ প্ৰায় 90% এলেকা বানৰ কবলত বানপানীৰ ফলত ওখ স্থানত আশ্ৰয় লোৱা জীৱ-জন্তুসমূহৰ নাজল নাথল অৱস্থা তীব্ৰ খাদ্য সংকটত ভুগিছে পবিত্ৰৰ জীৱকুল এশিঙীয়া গড়ৰ লগতে আন বন্য জন্তুসমূহ খাদ্যৰ সন্ধানত ওলাই আহিছে জনাঞ্চললৈ খাদ্যৰ সন্ধানত পবিত্ৰৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ সন্মুখত গড়ে কৰিছে মুক্ত বিচৰণ
তাৰ মাজতে একাংশ প্ৰকৃতিৰ প্ৰেমীয়ে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা যুৱ মৰ্চা আৰু জাগিৰ সমষ্টি যুৱ মৰ্চাৰ উদ্যোগত পবিত্ৰ জীৱকুলক যোগান ধৰা হৈছে খাদ্য দিন ৰাতি একাকাৰ কৰি অসহ্য কষ্টৰ মাজেৰে অভয়াৰণ্যখনৰ বন্যজন্তুক ৰক্ষণাবেক্ষণ দিয়া বনকৰ্মীকো প্ৰদান কৰে খাদ্য সামগ্ৰী আৰু এখন যুৱত আগবঢ়াইছো অজয় পলৰ এক প্ৰতিবেদন হয় সমগ্ৰ ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যটো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু যি পবিতৰা অভয়াৰণ্য সেই অভয়াৰণ্যৰ প্ৰায় 90% এলেকা এতিয়া বানত বুৰ গৈ আছে মই ভিডিঅ' জনাইছোঁ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম এয়া হৈছে পবিতৰা অভয়াৰণ্য এশিঙীয়া গড়ৰ যি ৰম্যভূমি পবিতৰা সেই পবিতৰা এতিয়া বানৰ কবলত আৰু বিগত সময়ছোৱাত প্ৰায় 4বাৰকৈ অহা যি বান সেই বানে তছনছ কৰিছে এই অভয়াৰণ্যখন আৰু যাৰ বাবে যি অভয়াৰণ্যখনৰ গড়কে আদি কৰি যিসমূহ বন্যপ্ৰাণী আছে সেই বন্যপ্ৰাণীসমূহ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে নাজল নাথল এক পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু দেখা গৈছে তাৰ সমান্তৰালকৈ যি খাদ্য সংকট সেই খাদ্য সংকটে দেখা দিছে এই বন্য জীৱ জন্তুসমূহক আৰু তাৰ পিছতেই একাংশ প্ৰকৃতিপ্ৰেমী যুৱক আহি এই পবিতৰাত উপস্থিত হৈছে আৰু যি অভয়াৰণ্যখনৰ যিসমূহ বন্যজন্তু সেই বন্যজন্তুসমূহক খাদ্য যোগান ধৰিব আমাৰ মাজত আছে এগৰাকী ব্যক্তি আমি তেখেতৰ পৰা সবিশেষ জানিব বিচাৰিম প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান বানৰ পৰিস্থিতিৰ মাজতে আপোনালোকে আমাৰ মাজত উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলা যুৱ মৰ্চাৰ উদ্যোগত আৰু জাগিৰ সমষ্টি যুৱ মৰ্চাৰ সহযোগত আজি আমি পবিতৰা অভয়াৰণ্যত কিছু ঘাঁহৰ ব্যৱস্থা কৰিছোঁ আমি খবৰ পাইছিলোঁ যে ইয়াতে বানৰ ফলত গোটেইবোৰ ডুবি গৈছে য'ত জীৱ জন্তু খাদ্য সংকটত পৰিছে লগতে যিবোৰ ফৰেষ্ট গাৰ্ড আছে সেই তেখেতসকলেও বানৰ পৰা ওলাই আহিব পৰা নাই তাৰ কাৰণে মৰিগাঁও জিলা যুৱ মৰ্চা আৰু জাগিৰ যুৱ মৰ্চা মিলি পেলাই আমি কিছু ঘাঁহৰ ব্যৱস্থা কৰিছোঁ লগতে আপোনাৰ যিবোৰ ফৰেষ্ট গাৰ্ড আছে সেই ফৰেষ্ট গাৰ্ডবিলাকৰ কিছু খোৱা খাদ্য সামগ্ৰীৰ লগতে আমি মাছো আজি বিতৰণ কৰিছোঁ তেখেতলোকৰ মাজত নিশ্চয় দেখা গৈছে ইতিমধ্যে যি বনাঞ্চলিক বিষয়াৰ যি কাৰ্যালয় সেই কাৰ্যালয়ৰ সন্মুখত গড়ে মুক্ত বিচৰণ কৰিছে যিহেতু খাদ্য সংকটত ভুগিছে তীব্ৰ খাদ্য সংকটে দেখা দিছে যিহেতু 90% যি এলেকা অভয়াৰণ্যখনৰ সেই এলেকাসমূহ পানীত বুৰ গৈ আছে আৰু ইতিমধ্যে যিসমূহ বন শিবিৰ আছিলে সেই বন শিবিৰসমূহো পানীত বুৰ গৈ আছে আৰু তাৰ মাজতো কিন্তু যিসকল বনকৰ্মী আছে সেই বনকৰ্মীসকলে নিজৰ দায়িত্ব পালন কৰি গৈছে আন এগৰাকী ব্যক্তি আছে আমি তেখেতৰ পৰাও কিছু কথা জানিব বিচাৰিম আজি আপোনালোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চাওক মই এটা কথা কওঁ আমাৰ বানপানী হোৱাৰ লগে লগে বহুত জেগাত বানপানী হৈছে আমি সাহায্য দিছোঁ কিন্তু পশুসকলৰ কাৰণে পশুধনৰ কাৰণে সাহায্য আমি দিব পৰা নাছিলোঁ কিছুমান জেগাত কিন্তু যেতিয়া আমি খবৰটো পালোঁ লগে লগে আমি ব্যৱস্থা কৰিলোঁ তাৰপিছত আহিলোঁ আজি আৰু বিতৰণ কৰিলোঁ ভাল লাগিলে আৰু বিয়লি হেডলাইন্সৰ পুনৰ সময় হৈছে খন্তেক বিৰতিৰ